বঙাইগাঁও অসামৰিক চিকিৎসালয়ত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ ৰোগী তথা আত্মীয়ৰ চিকিৎসালয়ত খোৱা পানীৰ লগতে বাথৰুমতো পানী নোহোৱাক লৈ সমস্যাৰ সন্মুখীন হৈছে ৰোগী তথা আত্মীয় চিকিৎসালয়খনৰ ৰোগীৰ বাবে বাহিৰৰ পৰা পানী যোগান ধৰিবলগীয়া হোৱাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই সন্দৰ্ভত আমাক সবিশেষ জনাব হিমান্ত চৌধুৰী চিকিৎসালয়ৰ এক দীৰ্ঘদিনীয়া সমস্যা গতানুগতিক সমস্যাত পৰিণত হৈছে পানীৰ সমস্যা আৰু ৰাতিপুৱাৰ ভাগত পানী নাথাকে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত প্ৰায় 1.5 বছৰ পূৰ্বৰে পৰা এই সমস্যা চলি আছে আমি সময়ে সময়ে বাতৰি সম্প্ৰচাৰ কৰি আছো আমি বাতৰি গ্ৰহণ কৰি আছো ৰাইজৰ মতামত লৈ আছো কিন্তু পানীৰ যি মটৰ আছে সেই মটৰ মাজে মাজে মেৰামতি কৰা হয় কিন্তু এই সমস্যা কিন্তু আজিলৈকে সমাধান কৰিব নোৱাৰিলে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত বঙাইগাঁও স্বাস্থ্য সমিতিয়ে আৰু ইয়াত যিসকল লোক আছে যিসকল ৰোগীয়া লোক আছে দূৰ দূৰণিৰ পৰা তেওঁলোকে আহিছে আৰু পানীৰ সমস্যাত তেওঁলোকে ভুগি আহিছে কেতিয়া এডমিট হ'ল আপোনালোকে আমি কালি 12টাৰ পিছত আর কি পানী নাই আজি পানী নাই পুৱাত পৰা পানী নাই বাথৰুমতো নাই এতিয়া পানী কৰ পৰা ব্যৱস্থা কৰিছে বাহিৰৰ পৰা আনিছো বেলেগৰ ঘৰৰ পৰা বিৰাট সমস্যা সৃষ্টি হৈ আছে এতিয়া আৰু বাথৰুমতো নাই কি কৰিম এতিয়া আৰু ক'ত যাম কৰ পৰা আহিছে আপুনি আমি 1 নং জাৰাগুৰি কেইদিন হ'ল কালি আহিছো কেনেকুৱা পানীৰ সমস্যা পানীতো একেবাৰে নাই আমি বাহিৰৰ পৰা কিনবা লাগা হল বাথৰুমতো পানী নাই এতিয়া ৰোগীসকলৰতো যথেষ্ট সমস্যা ৰোগীতো যথেষ্ট সমস্যা আমি নাজানো না মূৰ্খ মানুহ এবাৰ আমি শুনাবাং যে চিভিলত এনে মাংনা ফ্ৰী ই আয়ুষ্মান কার্ড ই করে আমি আয়ুষ্মান কার্ড জমা দিছো দুখান ওষুধ লেগে দিছে এবার বলে এখান নাই বাইরের পরা কেন এখন 200 টাকার এখন ওষুধ দিছে এবার তো জমা আমি দিছঙে পানিয়ে নাই পানি নাই পানির সমস্যা তো বহুত কোর পৰা আনি আছে পানি আমি বাইরের পরা কিনি লৈ আহিলো বাহিৰৰ পৰা পানি এতিয়া কেতিয়া পানি দিব কিবা কৈছে না কোন এটা আমাক কোৱা নাই পানি কিমান কেতিয়া এডমিট হৈছে আপোনালোক আমি শুক্ৰবাৰ হৈছো পানি নাই পানি হৈ যে আমি 2 দিন না পালো আর কি সকালে উঠি এতিয়া কি ৰোগীৰ কি অৱস্থা ৰোগীৰ অৱস্থা হৈ যে পানি তামৰা আমি বাহিৰৰ পৰা লৈ আছো হলদিয়াৰ পৰা পানি নাই এইখন হস্পিটাল হয় এখন সিভিল হস্পিটাল বঙাইগাঁও সিভিল হস্পিটাল একমাত্ৰ হস্পিটাল এইখন দুখীয়া মানুহৰ কাৰণে কালি হলদিয়াৰ পৰা পানি নাই এওঁলোকে কি কৰি আছে বাথৰুমতো পানি কি কৈছে বাথৰুম বুলি নহয় খোৱা পানী বুলি নহয় একো নাই ইয়াত এওঁলোকৰ মন মৰ্জি মতে হস্পিটালখন চলাই আছে এওঁলোকে কি কৰে মানুহখিনিক মাৰি পেলাব খোজে নেকি কৈ নিদিয়াকে হস্পিটালখন বন্ধ কৰি দিলে হল পানী দিব নোৱাৰে একো দিব নোৱাৰে জনাইছে না নাই আপোনালোকে পানী যে নাই আৰে কাক জনাম অফিসটো এতিয়াও খোলাই নাই জনাব লগা মানুহজনটো থাকিব লাগিব মুঠৰ ওপৰত এই সমস্যা এতিয়াৰ সমস্যা নহয় বঙাইগাঁও অসামৰিক চিকিৎসালয়ত গতানুগতিক সমস্যা পানীৰ সমস্যা যদি এনে ধৰণে ৰাইজে যেতিয়া অভিযোগ উত্থাপন কৰে যে পানী নাই তাৰ পিছত কিন্তু মেৰামতি কৰা হয় মটৰ কিন্তু পুনৰ বিকল হৈ পৰে মুঠৰ ওপৰত মই উল্লেখ কৰিছো যে প্ৰায় বিগত 1.5 বছৰৰ পৰা এনে ধৰণৰ পানীৰ সমস্যাৰ সৃষ্টি হৈছে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত কিন্তু মেৰামতিহে কৰা হয় কিন্তু এই সমস্যা আজিলৈকে সমাধান কৰিব পৰা নাই বঙাইগাঁও অসামৰিক চিকিৎসালয়ত আজিৰ দিনটোত এনে অৱস্থা ৰোগীসকল ধন্যবাদ জ্ঞাপন কৰিছো সীমান্ত চৌধুৰী আমাক বঙাইগাঁও চিকিৎসালয়ৰ এই দুৰৱস্থাৰ কথা সবিশেষ জনোৱাৰ বাবে